অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ দুদিনীয়া কাৰ্যসূচীৰে 16 আৰু 17 নৱেম্বৰ এই লংকা মহাবিদ্যালয়ত আমাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠক ইয়াতে অনুষ্ঠিত হৈ গ'ল আৰু ইয়াতে আমাৰ সংগঠনাত্মক কাৰ্যক্ৰমাত্মক আৰু বিভিন্ন ব্যৱস্থাত্মক বিষয়বিন্দুৰ ওপৰত ইয়াতে বিভিন্ন আলোচনা পৰ্যালোচনা কৰা হ'ল আৰু কেইবাটাও কেতবোৰ বিষয়বিন্দুৰ ওপৰত ইয়াতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যাৰ জৰিয়তে অসমৰ ছাত্ৰ সমাজত এটা উপকৃত হ'ব অসমৰ সমাজ জীৱনৰ লগতে এবিভিপি এটা আগন্তুক দিনত এটা শক্তিশালী ৰূপত কাম কৰিবৰ কাৰণে ছাত্ৰ সমাজৰ নেতৃত্ব ল'বৰ কাৰণে তেনেকুৱা বিভিন্ন পদক্ষেপ ইয়াতে সিদ্ধান্ত গ্ৰহণ কৰাৰ কাৰণে মত পোষণ কৰা হৈছে আমি সংগঠনাত্মক বিষয়বিন্দুৰ ওপৰত যদি দৃষ্টি যদি চাবলৈ যোৱা যায় তেনেহ'লে এই বছৰ আমি সদস্য ভৰ্তি সমগ্ৰ অসমৰ প্ৰায় 1 লাখতকৈ অধিক পৰিমাণৰ আমি কৰিবলৈ লৈছোঁ গতিকে আগন্তুক বৰ্ষত আমি সমগ্ৰ অসমত 3 লাখতকৈ অধিক পৰিমাণৰ সদস্য ভৰ্তি কৰিবৰ কাৰণে আজি ইয়াতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ঠিক তাৰ লগে লগে যদি চাবলৈ যোৱা যায় আমি খেলৰ লগত ক্ৰীড়াৰ লগত জড়িত থকা এটা ছাত্ৰ সংগঠন হিচাপে এটা সামাজিক দায়বদ্ধ থকা এটা ছাত্ৰ সংগঠন হিচাপে শৈক্ষিক বিষয়ৰ লগতে আমি এখন সমগ্ৰ অসমত সদৌ অসম ভিত্তিত এটা ফুটবল প্ৰতিযোগিতা পতা হ'ব under-20 য'ত শিক্ষানুষ্ঠানসমূহক কেন্দ্ৰ কৰি গোটেই প্ৰতিযোগিতাটো অনুষ্ঠিত কৰা হ'ব প্ৰথম পৰ্যায় হিচাপে জিলা পৰ্যায়ত অনুষ্ঠিত হ'ব তাৰ পৰ্যায়ত জন হিচাপে অনুষ্ঠিত হ'ব আৰু পিছলৈ ৰাজ্যিক পৰ্যায়ত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব য'ত যদি চাবলৈ যোৱা যায় মহাবীৰ লাচিত কাপ নামেৰে এই গোটেই ফুটবল টুৰ্ণামেণ্টখন অনুষ্ঠিত কৰা হ'ব ইয়াৰ লগে লগে যদি চাবলৈ যোৱা যায় আমি যদি বৰ্তমান অসমৰ পৰিৱেশ পৰিস্থিতিৰ ওপৰত যদি লক্ষ্য কৰা হয় তেনেহ'লে আপুনি দেখিবলৈ পাব যে বৰ্তমান কিছুমান জিলাৰ জনসংখ্যা এনেকুৱা এটা ব্যাপক ধৰণে সাল সলনি হ'বলৈ লৈছে তাৰ ঠিক লগে লগে যদি আমি ছাত্ৰ সমাজত কেনেকৈ সেই জিলাসমূহৰ এটা প্ৰত্যাহ্বান এই জিলাসমূহৰ এটা জনগাঁথনিক পৰিৱৰ্তন এটা বিস্ফোৰণ হ'বলৈ ঘটিছে তাৰ কাৰণে আমি অসমৰ ছাত্ৰ সমাজক সেই আমি দেখাবৰ কাৰণে এটা সীমা দৰ্শন এটা যাত্ৰা আমি কাৰ্যসূচী ৰাখিছোঁ যাৰ জৰিয়তে আমাৰ অসমৰ যিবোৰ সীমান্তৱৰ্তী যিবোৰ জিলা আছে এই জিলাসমূহত আন যিবোৰ আমাৰ জিলা আছে সেই জিলা ছাত্ৰ ছাত্ৰীসকলক এই সীমান্ত দৰ্শন কৰিবলৈ লৈ যোৱা হ'ব তাত কেনেকৈ তেওঁলোকৰ সমস্যা বা সেই সমস্যাৰ জৰিয়তে কেনেকৈ জনসংখ্যা যেনেকৈ বিস্ফোৰণ ঘটিছে অসমৰ মানচিত্ৰ অসমৰ জনসংখ্যাৰ জিলাৰ কেনেকৈ পৰিৱৰ্তন হ'বলৈ ধৰিছে তাৰ জৰিয়তে সমগ্ৰ অসমত যে আগন্তুক দিনত এটা ভয়াৱহ যে এটা পৰিৱেশ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ গৈ আছে তাৰ মানচিত্ৰ অংকন কৰিবৰ কাৰণে আমি সীমা দৰ্শন এই যাত্ৰা কাৰ্যসূচীটো আমি তাতে আগন্তুক ফেব্ৰুৱাৰী মাহৰ শেষৰ পৰ্যায়ত এই কাৰ্যসূচীটো আমি তাতে গ্ৰহণ কৰিম ইয়াৰ লগে লগে যদি চাবলৈ যোৱা যে শৈক্ষিক বিষয়ত আমি এটা প্ৰস্তাৱ আমি ৰাখিছোঁ প্ৰস্তাৱ সমিতিয়ে সেই গোটেই বিষয়টো অনুমোদন জনাইছিল আৰু আজি ৰাজ্যিক কাৰ্যনিৰ্বাহী সেই গোটেই বিষয়বিন্দুটো সিদ্ধান্ত গ্ৰহণ কৰিছে যদি চাবলৈ যোৱা যায় অসমৰ যিমানবোৰ ৰাজ্যিক বিশ্ববিদ্যালয় আছে প্ৰতিখন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ যদি চাবলৈ যোৱা যায় কেলেণ্ডাৰসমূহ পৃথকে পৃথকে দেখিবলৈ পোৱা যায় কাৰণ আপুনি যদি চাবলৈ যোৱা যায় ডিব্ৰুগড় বিশ্ববিদ্যালয়ত যদি যেতিয়া পৰীক্ষা অনুষ্ঠিত হয় তেতিয়ালৈকে কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ত পৰীক্ষা অনুষ্ঠিত হোৱা দেখা নাযায় যদি গুৱাহাটী বিশ্ববিদ্যালয়ত নামভৰ্তিকৰণ প্ৰক্ৰিয়া যদি অনুষ্ঠিত হৈ আছে তেনেহ'লে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নামভৰ্তিকৰণ প্ৰক্ৰিয়া ইতিমধ্যে সমাপ্ত হৈ যায় গতিকে তেনে ক্ষেত্ৰত এই ধৰণৰ যিবোৰ এটা ব্যতিক্ৰমী যিবোৰ দেখিবলৈ পোৱা যায় তাৰ ঠাইত আমি যদি চাবলৈ যোৱা যে সামূহিক এখন কেলেণ্ডাৰ হ'ব লাগে অসমৰ যিমানবোৰ ইয়াতে অসমৰ স্থিত যিমানবোৰ ৰাজ্যিক বিশ্ববিদ্যালয় আছে সামূহিক কেলেণ্ডাৰ যদি হোৱা হয় তেনেহ'লে সকলোৱে নামভৰ্তিকৰণ কৰিবলৈ সকলো সমূহীয়াকৈ পৰীক্ষা দিবলৈ ইয়াৰ লগে লগে যদি ছাত্ৰ কথা সভাৰ নিৰ্বাচনৰ পৰা আদি কৰি বিভিন্ন বিষয়ত একে সময়তে যেতিয়া অনুষ্ঠিত হৈ যাব তেনেহ'লে সমগ্ৰ অসমত সুস্থ পৰিৱেশ বাতাবৰণময় পৰিৱেশৰ সৃষ্টি হোৱা আমি দেখিবলৈ পাম বুলি তেনেকুৱা এটা আমি অনুধাৱন কৰিছোঁ সেইকাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ এখন সামূহিক কেলেণ্ডাৰ হ'ব লাগে সমূহীয়া হিচাপে সমগ্ৰ অসমৰ প্ৰতিখন ৰাজ্যিক বিশ্ববিদ্যালয় আৰু ইয়াৰ কাৰণে আমি ৰাজ্যপালৰ নেতৃত্বত এখন উচ্চপদস্থ এখন যাতে সমিতি যাতে গঠন কৰিব পাৰি তাৰ কাৰণে আমি উপযুক্ত কাৰণে আমি কেইজনমান শিক্ষাবিদ কেইজনমান উপাচাৰ্য মহোদয় সমূহক লৈ আৰু এবিভিপিৰ প্ৰমুখ কেইজনমান শিক্ষাবিদক লৈ আমি গোটেই এই প্ৰক্ৰিয়াটো আৰম্ভ কৰিম যাৰ জৰিয়তে আগন্তুক দিনত যদি এখন সামূহিক কেলেণ্ডাৰ যদি হয় তেনেহ'লে সমগ্ৰ অসমত সুস্থ বাতাবৰণ বা পৰিৱেশনা হ'ব বুলি আমি সিদ্ধান্ত লৈছোঁ দেখা গৈছে অসমৰ বিভিন্ন প্ৰান্তত বাল্য বিবাহকে আদি কৰি ড্ৰাগছ মুক্ত যিসমূহ প্ৰতিবাদ চলি আছে এই ক্ষেত্ৰত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ পদক্ষেপ কি হ'ব আমি এটা শৈক্ষিক ছাত্ৰ সংগঠনৰ লগতে এটা আমি সামাজিক দায়বদ্ধ ছাত্ৰ সংগঠন ইতিমধ্যে আমি উন্নতি গৈছোঁ যেতিয়া সমাজৰ কাৰণে যেতিয়া কৰণীয় থাকে সমাজৰ কাৰণে যেতিয়া মাত মাতিব লগা থাকে বিদ্যাৰ্থী পৰিষদ সদায় মাত মাতি আহিছে আমি বাল্য বিবাহৰ সদায় বিৰোধিতা কৰি আহিছোঁ কাৰণ যদি চাবলৈ যোৱা যায় এজন নাবালিকা যদি 18 বছৰ যদি প্ৰাপ্তবয়স্ক হয় সেই ক্ষেত্ৰত যদি চাবলৈ যোৱা যায় যিটো চৰকাৰৰ যিটো ৰুলছ ৰেগুলেশ্যন যিখিনি ৰাখি দিছে সেইমতে যদি গোটেইখিনি কৰা হয় তেনেহ'লে কাৰো অসুবিধা হ'ব নালাগে আৰু ইয়াৰ লগে লগে এবিভিপিয়ে সমগ্ৰ অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত ড্ৰাগছ মুক্ত এখন ভাৰতবৰ্ষ যাতে
গঢ়ি তুলিব পাৰি আৰু ছাত্ৰ ছাত্ৰীসকলক যাতে উপযুক্ত মঞ্চ দিব পাৰি আৰু যুৱ প্ৰজন্মসকলক যাতে এটা বিপথে পৰিচালিত নহয়, এটা শুদ্ধ পথত যাতে গতি কৰিব পাৰে, তাৰ কাৰণে আমি আকৌ তেনেকুৱাকৈ বিভিন্ন সময়ত মহাবিদ্যালয় পৰ্যায়ত, জিলা পৰ্যায়ত, ৰাজ্যিক পৰ্যায়ত আমি তেনেকুৱাকৈ বিভিন্ন ধৰণৰ অভিযান আমি ইতিমধ্যে লৈ আহিছে আৰু আগন্তুক দিনত লৈ যাবৰ কাৰণে বদ্ধপৰিকৰ। যিহেতু আপোনালোকে ছাত্ৰ সংগঠন, কটন কলেজৰ এগৰাকী ছাত্ৰক যি বৰ্বৰ নিৰ্যাতন কৰা হ'ল গুৱাহাটীৰ ৰাজপথত আৰক্ষীৰ দ্বাৰা, এই ক্ষেত্ৰত আপোনালোকৰ প্ৰতিক্ৰিয়া কি হ'ব? সেই ক্ষেত্ৰত আমি ইতিমধ্যে আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ, নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ আৰু কটন বিশ্ববিদ্যালয় আমাৰ এবিলিটিৰ যিটো গোট আছে তেওঁলোকে ইতিমধ্যে এই ক্ষেত্ৰত নিজৰ বিজ্ঞপ্তিৰ জৰিয়তে স্পষ্টীকৰণ কৰিছে। হয়, আৰু ফুটবলৰ কথাটো প্ৰকাশ কৰিছে, এই বাছনি প্ৰক্ৰিয়াটো কেনেকুৱা হ'ব? মহাবীৰ লাচিত প্ৰথম পৰ্যায়ত শিক্ষানুষ্ঠানসমূহে যদি অংশগ্ৰহণ কৰিব, গতিকে একাদশ দ্বাদশ শ্ৰেণীৰ লগতে মহাবিদ্যালয় পৰ্যায়ৰ যিসকল শিক্ষানুষ্ঠান আছে তেওঁলোকে ইয়াতে অংশগ্ৰহণ কৰিব পাৰিব। প্ৰথম পৰ্যায়ত জিলা পৰ্যায়ত খেল হ'ব, জিলা পৰ্যায়ত খেল অনুষ্ঠিত হোৱাৰ পিছত আমি 4টা জোন আমি সমগ্ৰ অসমত বনাই দিছোঁ। 4টা জোনত তাৰ পৰৱৰ্তী সময়ত সেই খেল অনুষ্ঠিত হ'ব আৰু 4টা জোনত যিসমূহ বেষ্ট টিম হিচাপে যিবোৰ চিলেক্ট হ'ব তেওঁলোকে আগন্তুক সময়ত গুৱাহাটীত 18 ফেব্ৰুৱাৰী তাৰিখে ৰাজ্যিক পৰ্যায়ত কোৱাৰ্টাৰ ফাইনেল, ছেমি ফাইনেল আৰু ফাইনেল খেলিব লাগিব।